গৰ্ভধাৰণৰ ইচ্ছা নাই মৌনীৰ স্বামীৰ কথা নুশুনিলে সুন্দৰীয়ে একতা কাপুৰৰ কিউকি সাস ভি কভি বহুত হি নামৰ চিৰিয়েলৰ পৰা অভিনয় কেৰিয়াৰ আৰম্ভ কৰিছিল মৌনী ৰয় চিৰিয়েলখনত সংস্কাৰী পৰিয়ালৰ কইনা হিচাপে তেওঁ পৰিধান কৰিছিল গাঁৱলীয়া ছোৱালীৰ পোছাক কিন্তু বলিউডত প্ৰৱেশৰ পিছতেই ৰেহ ৰূপ সলনি হ'ল মৌনীৰ তেওঁ পিন্ধিবলৈ ল'লে বিকিনি বলিউডৰ হট অভিনেত্ৰী হিচাপেও মৌনীয়ে নিজৰ চিনাকি দিলে মিনিস্কাৰ্ট পিন্ধি আল্ট্ৰা মডাৰ্ণ হৈ তেওঁ প্ৰায় কেমেৰাৰ সন্মুখত থিয় হ'ল কিছুদিন পূৰ্বে সম্পূৰ্ণ হ'ল মৌনীৰ বিবাহ অসমৰ ওচৰৰে কোচবিহাৰত জন্মা মৌনী আছিল সৰ্বাধিক পাৰিশ্ৰমিক লাভ কৰা অভিনেত্ৰী টিভি চিৰিয়েলৰ অভিনেত্ৰী হিচাপে তেওঁ পাইছিল কেইবা কোটি টকা কিন্তু নাগিন ব্ৰহ্মাস্ত্ৰ আদি চিনেমাত নায়িকা হোৱাৰ পিছত মৌনীয়ে লাভ কৰিলে ষ্টাৰৰ মৰ্যাদা বৰ্তমান মৌনীৰ হাতত অৱশ্যে চিনেমা নাই কিন্তু তথাপি বিলাস কমা নাই মৌনীৰ কিন্তু অভিনেত্ৰীগৰাকীৰ বিচ্ছেদৰ খবৰহে প্ৰকাশ কৰিছে বলিউডৰ সাংবাদিকে তেওঁলোকে সদৰি কৰা অনুসৰি স্বামী ফিৰোজ নাম্বিয়াৰৰ সৈতে মৌনীৰ সংসাৰ আৰম্ভ হৈছে অভিনেত্ৰীগৰাকীয়ে সন্তান জন্ম দিবলৈ অস্বীকাৰ কৰাৰ বাবে স্বামীৰ দিছে বিচ্ছেদৰ ভাবুকি 2022 চনত সংসাৰৰ পাতনি মেলাৰ পিছত মৌনীৰ স্বামী ফিৰোজ বৰ্তমান পিতৃ হ'বলৈ বিচাৰিছে কিন্তু কেৰিয়াৰৰ স্বাৰ্থত এতিয়া সন্তান বিচৰা নাই মৌনীয়ে গতিকে সংসাৰত লাগিছে কেৰুণ মাতৃ হ'বলৈ অস্বীকাৰ কৰা মৌনীয়ে স্বামীৰ সৈতে সম্পৰ্ক কমাইছে বুলিও ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে তেওঁ বৰ্তমান ঘনিষ্ঠ বান্ধৱী দিশা পাটনীৰ সৈতে বিভিন্ন দেশ ভ্ৰমণ কৰিছে কিন্তু লগত নাই স্বামী ফিৰোজ নাম্বিয়াৰ মৌনী স্পষ্ট কৰি দিছে এতিয়াই তেওঁ জন্ম দিব নোৱাৰে সন্তান গতিকে খৰ্গহস্ত হৈ পৰিছে স্বামী ফিৰোজ কিন্তু কেৰিয়াৰৰ স্বাৰ্থত সংসাৰ বিসৰ্জন দিবলৈ সাজু হৈছে মৌনী নিউজ ডেস্ক ৰিপৰ্ট নিউ আসাম নিউজ